SIT ছিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব, এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে ছিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে। যিহেতু এইটো এটা ফৰেইন কাণ্ট্ৰি, এখন দেশৰ আৰক্ষীয়ে আন এখন দেশত গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে। তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে, কৰি তেওঁলোকে আমাক জনাব। আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব সেইটো আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম, তেওঁলোকৰ সহযোগত কৰিব পাৰিম। আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তেওঁলোকে বিবেচনা কৰি আমি তেওঁলোকৰ ভাৰতীয় হাই কমিশ্যন যি আছে ছিংগাপুৰত, তেওঁলোকৰ লগত আমি কনষ্টেণ্টলি যোগাযোগত আছোঁ। এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ, যিসকল অসমৰ মূলত বাসিন্দা। তেওঁলোক ইয়ৰ্কত আছিলে, তেওঁলোকক আমি বিচাৰিছোঁ। তেওঁলোকক আনিবৰ কাৰণেও আমি চামন জাৰি কৰিছোঁ, নটিচ পঠিয়াইছোঁ। তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে, তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ। বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে, তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ।